খেলে যোৱা পাখ আমি চামতে অহংকাৰী কৰি চুৰি দেয়নক মনুষ্যক মাৰি তেওঁ এনেকুৱা কিছুমান কৰ্ম কৰা আৰম্ভ কৰিলে যি কৰ্ম তেওঁ এজন মানুহে জুৱা খেল পাশা খেলটো এটা তেওঁ ব্ৰহ্মপদ আদি কৰি যিবিলাক কৰিব নালাগে কৰি তেওঁ যদি ধন আনিব নোৱাৰে সিদিনাখন বিশ্বমিনে সপোন তেওঁৰ বেলেগ আৰু চিন্তন তেওঁ নহয় সকলো তাইকে তেওঁ অৰ্পণ কৰিছে তাৰ বাহিৰে বেলেগ কোনো চিন্তা নাই তাৰ বাহিৰে তেওঁ কি কৈছে আৰু এটা কথা যে তেওঁ নষ্ট হ'ল সংগত কৰি আমাৰ জীৱনত এনেকুৱা কিছুমান মানুহক বহাই ৰাখোঁ আমাৰ ওচৰত আশে পাশে মিলি থাকিব তেওঁৰ চিন্তাধাৰা কথা বতৰা ব্যৱহাৰ সদায় বেছি তাৰ কাৰণে কি হয় আমাৰ মন মতিবিলাক বেয়া এজন মাংসভোজী প্ৰাণী যদি সদায় ঈশ্বৰক চিন্তা কৰি থাকে তেওঁ মাংসভোজী এৰি দিব পাৰে যেনেকুৱা উদাহৰণ দিছে এটা সন্তানৰ নিচিনাকৈ বাঘৰ পোৱালি দুটা ডাঙৰ দিব পৰা ইতিমধ্যে এনেকৈ কিছুদিন যোৱাৰ পিছত দেখিছে বাঘেও ঘাঁহ খায় তেওঁ যি ভগৱন্তৰ যদি আপোনাৰ সংগ যদি আপোনাৰ বিধিটো নহয় তেওঁৰ আয়ু ৮০ পাৰ হৈ গ'ল তেওঁৰ মৃত্যু সমীপৰ এক কৰ্ম কৰিবাৰ সৈক্য নাই কনিষ্ঠ পুত্ৰক মাত্ৰ থাকে ওলাই খেলে যোৱা পাখ আমি চামতে অহংকাৰী কৰি চুৰি দেয়নক মনুষ্যক মাৰি তেওঁ এনেকুৱা কিছুমান কৰ্ম কৰা আৰম্ভ কৰিলে যি কৰ্ম তেওঁ এজন মানুহে জুৱা খেল পাশা খেলটো এটা তেওঁ ব্ৰহ্মপদ আদি কৰি যিবিলাক কৰিব নালাগে কৰি তেওঁ যদি ধন আনিব নোৱাৰে সিদিনাখন বিশ্বমিনে সপোন তেওঁৰ বেলেগ আৰু চিন্তন তেওঁ নহয় সকলো তাইকে তেওঁ অৰ্পণ কৰিছে তাৰ বাহিৰে বেলেগ কোনো চিন্তা নাই তাৰ বাহিৰে তেওঁ কি কৈছে আৰু এটা কথা যে তেওঁ নষ্ট হ'ল সংগত কৰি আমাৰ জীৱনত এনেকুৱা কিছুমান মানুহক বহাই ৰাখোঁ আমাৰ ওচৰত আশে পাশে মিলি থাকিব তেওঁৰ চিন্তাধাৰা কথা বতৰা ব্যৱহাৰ সদায় বেছি তাৰ কাৰণে কি হয় আমাৰ মন মতিবিলাক বেয়া এজন মাংসভোজী প্ৰাণী যদি সদায় ঈশ্বৰক চিন্তা কৰি থাকে তেওঁ মাংসভোজী এৰি দিব পাৰে যেনেকুৱা উদাহৰণ দিছে এটা সন্তানৰ নিচিনাকৈ বাঘৰ পোৱালি দুটা ডাঙৰ দিব পৰা ইতিমধ্যে এনেকৈ কিছুদিন যোৱাৰ পিছত দেখিছে বাঘেও ঘাঁহ খায় তেওঁ যি ভগৱন্তৰ যদি আপোনাৰ সংগ যদি আপোনাৰ বিধিটো নহয় তেওঁৰ আয়ু ৮০ পাৰ হৈ গ'ল তেওঁৰ মৃত্যু সমীপৰ এক কৰ্ম কৰিবাৰ সৈক্য নাই কনিষ্ঠ পুত্ৰ